নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেলখনত স্বাগতম জনাইছোঁ। আজি মানে মই আমাৰ গাঁৱত যাম মানে মোৰ দাদা এজনে মেচিন এটা লৈছে। তাত মেচিনটোনো কিনো মেচিন কিনো কয় আৰু মেচিনটো আমি সম্পূৰ্ণভাৱে আপোনালোকক দেখাই যাওঁ আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই যাওঁ। মোৰ লগত আহিছে তাকছে কামুৰি থৈ যোৱা এই মানুহজন আহিছে মোৰ লগত আছে। আপোনালোক আমি দুইজনে সম্পূৰ্ণভাৱে মেচিনটো দেখাই যাম কিনো কয় মেচিনটো, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই দিব। আৰু আজিকালি ভিডিঅ'টো কি হ'ল নোচোৱা হ'ল, সেইটো কাৰণে আজি সম্পূৰ্ণভাৱে ভিডিঅ'বোৰ ধুনীয়াকৈ কিনো হ'লে ভাই হা ভিডিঅ' কিনো চাই দিব নহয়, ভিডিঅ'টো চাই দিব। এই অলপ বোবা কথা চথা নকয় ই হয়। আমি এতিয়া গৈ আছোঁ বাৰু, আপোনালোকক দেখাই যাম বাৰু। হয় নমস্কাৰ। বৰ্তমান আমি ৰাজীৱ দাৰ ঘৰত পাই গ'লে। আপোনালোকৰ চক এইটো ৰাজীৱ দাৰ ঘৰ। আজি ৰাজীৱ দাৰ ঘৰত পাই গ'লো। এতিয়া ৰাজীৱ দা আমি চাব লাগিব এতিয়া কি কাম কি ধৰণৰ মেচিন আপোনালোকক দেখাই যাম হয় ন। অঁ এইটো আমাৰ ৰাজীৱ দাই কাম চলাই আছে। আমাৰ ৰাজীৱ দাই কাম চলাই আছে, আপোনালোকে চক আপোনালোকে চক বিভিন্ন ধৰণৰ মাল পোৱা যায়, মানে মাল মানে বস্তু লেছটো পোৱা যায়। এইটোৱে হ'ল মেচিনটো। এইটো আমাৰ গাঁৱত প্ৰথমজন এয়া লৈছে চাগে ন, প্ৰথম লৈছে চাগে ন, প্ৰথম আহিছে। কাটিং চলি আছে। ভি কাটিং নহ'ব নেকি? ভি কাটিং হ'ব, অৰ্ডাৰ মতে এইটো বনাই দিয়া হয়। অৰ্ডাৰ মতে বনোৱা হয় ন, মানে যি ইচ্ছা আৰু ষ্টাইলৰ লাগে অৰ্ডাৰ মতে এইটো কাটিং কৰি দিয়া হয়। আপোনাক দবাই দিব। এতিয়া আপোনালোক এইয়া দবাই দিলে তেনেকে মানে বস্তুটো কাটে ন। সেইটো 8 নম্বৰ জেন্টছৰ হয়। 8 নম্বৰ জেন্টছ। অনুভৱ কেনেকুৱা লাগিছে আপোনাৰ? অনুভৱ ভালে আৰু ভালে ন। এই খৰচ পাতি কিমান হয় মেচিনটোত? খৰচ পাতি মানে মোৰ এটা পৰিলগৈ আৰু এটা পৰিলে বিলাক এক্সট্ৰা এয়া আপোনালোক চক। এয়া মানে চাইজৰ ওপৰত কথা। এইটো বিভিন্ন ধৰণৰ চাইজ পোৱা, মানে বিভিন্ন ধৰণৰ নহয় আৰু চাইজ কেইটা পোৱা যায় আৰু কিমান লাগে চাইজ নেকি? হয় হয়। এই মেচিনটো কি কৰিম আৰু আজি এইটো ফিনিচিং মাৰে মানে ফিনিচিং। এইটো যিটো বস্তু এতিয়া আহিলা এটা দিয়কচোন, মই দেখাই দিছোঁ। এইটো বস্তুটো এতিয়া এইটো কাটিং কৰে, এইকেইটা কাটিং কৰে উইথ এইটো বস্তুটো একদম ফিনিচিং মানে সমান কৰি দিয়া সমান কৰি দিয়া আৰু এইটো অলপ ফিনিচিংটো দি দিয়া হয় কাটিংটো। সেইটোৱে আৰু ইয়াৰ কাম সেইটো। ইয়াৰ কাম এইটো কপা মানে ই অকল কাটিবহে পাৰে ন। আৰু এইটো এটা আছে, এইটো লেছ খুৱাব পাৰে। এইটো লেছ খুৱাব পাৰে। দাদাজনে এতিয়া ফিনিচিং দিব। এইযোৰ মানে এবাৰ আমাৰ ফিনিচিং দেখাব। এতিয়া ফিনিচিংটো কেনেকৈ মেচিনটো দেখাব। ফিনিচিং এতিয়া বস্তুটো এইটো কাটিংটো মানে ভালকৈ হোৱা নাই, এই বস্তুটো ওখ হৈ আছে, গতিকে এইটো মই এতিয়া ফিনিচিং মাৰি ফিনিচিং দিব এতিয়া আমাৰ এই দাদা ৰাজীৱ দা। এইটো ফিনিচিং দিয়া গৈছে। এইটো মানে এতিয়া আমাৰ এইটো মানে বস্তুটো ফিনিচিং দিব চাগে ন দাদা। আমাৰ এই চেণ্ডেলটো মানে এইটো ফিনিচিং হ'ব। মানে কাটিঙত কেতিয়াবা মিষ্টেক হৈ যায়তো, সেইটো কাৰণে এইটো এতিয়া বস্তুটো ফিনিচিং দিব। মেচিনটো এইটো ফিনিচিং দিয়া মেচিন চাগে ন। দিয়া মেচিন আৰু মানে এইটো কাটিং কৰিব পাৰে, সেইফালে কাটিং কৰিব পাৰে। দেখাই যাব আমাৰ দাদাজনে, দেখাই যাব বাৰু। এই আমাৰ ধুনীয়াকৈ ফিনিচিং দি আছে দাদাজনে। এই দাদাজনে ফিনিচিং দিছে। এনেই ইয়াত তালু চালু সমান কৰিব পৰা যায় নেকি? তালু সমান কৰিব পৰা যায়। কৈ দিওঁ নেকি মোৰ তালুখন? অকণমান দেৰি হ'ব, দেৰি হয় ন। তালুখন অকণমান সমান কৰিব নহয় সমান কৰিব লাগিব মোৰ তালু চকল। ঠিক আছে, অকণমান দেৰি পিছত সমান কৰি দিম বাৰু। সমান কৰি দিলে কাটিং আপোনালোক দেখাই যায়। এইটো চাওক আপোনালোকে চক। এইফালেদি ওলাই গৈছে বস্তুটো। এইটো কাটিং কৰিব। আমি ইয়াত টোপা চকল ইয়াত ল'ব না, বস্তুটো হৈ যাব না। এইফালেও দিব লাগিব। এইফালে ওলাই গ'ল আৰু এইফালে ৰৈ গ'ল। এই চকল মাল চকল ইফালে দিব আকৌ। সেয়া দি দিব। আৰু চকল মানে এই চকলে হ'ব, এই চকলে লৈ যাব আৰু লেছ খোৱা বাকী আছে। লেছ খাব বাকী আছে বাকী। মানে বাটা আৰু বাটা
বাটা চেণ্ডেল বাটা বাটা আগৰ যিটো বাটা বুলি কয় বাটা সেইটো পাত্তা বনাই মানে কথাটো এনেকুৱা ধৰণৰ আৰু ন বাটা এইটো বাটা চেণ্ডেল নহ'লে হাৱাৰ চেণ্ডেল কিবা এটা ৰাপ ইউজ কৰিব পাৰে মানে টাউন চাউন পিন্ধি যাব বোকা বোকাই বুকলিয়ে চবতে পিন্ধি যোৱা যায় মানে এইটো মই এটা লেছ খুৱাই লেছ খুৱাব এতিয়া লেছ খুৱাই দেখাই দিব আপোনাক খুৱাই দেখাই দিম আপোনালোকক এতিয়া লেছটো খুৱাব মই লেছ খুৱাই মেচিনটোত আপোনালোকক লেছ মানে এইটো বোকাই চুকাই যাব পাৰে হয় নহয় চিগাটো ইমান সহজ কথা নহয় মানে মানে ব্ৰেণ্ডেড একদম ব্ৰেণ্ডেড বাটুলগুটি একদম ৰাবাৰ চিষ্টেম মানে কেতিয়াবা লগাই ল'ব পৰা যাব বাটুলো মাৰিব পৰা যাব ন এইটো চিষ্টেম হেভি মানে এইটো চিষ্টেম আৰু এই বেলেগৰ নিচিনা নহয় আৰু ইমান ভেজাল থজা নহয় আৰু নিজ গৃহত মানে নিজ ঘৰত বনোৱা হয় তাৰমানে এইটো কৈছে নে আপোনালোকে চাই থাকিব পাৰিব ইচ্ছা মনে কি লাগে আপোনালোকক ধুনীয়াকে বনাই দিব লেছ খোৱা মেচিনটোত আপোনালোকক দেখাই কেনেধৰণে লেছ এইটো বস্তুটো এইটো 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 সোমোৱালো সোমোৱাই দিলে এইটো বস্তুটো এতিয়া মানে এইটোতো মেচিন পকাই টাইট কৰিছে এইটো এইটো বস্তুটো এতিয়া এইটো এই দেখিলি এইটো চিষ্টেম দেখিলা মানে অলপ সহজ কিন্তু সহজ হলেও নহ'ব জানিব লাগিব প্ৰেক্টিকেল লাগিব মানে এই বস্তুটো কি আহিব বাৰু লগাই চাব পাৰে লগাই চালো পাতা একদম মজা একদম ফিনিচিং মজা ন মজা তাৰপৰা ইয়াৰ লগৰযোৰ ইয়াৰ লগৰ পৰা তেতিয়া মই ধৰি লও ইয়াৰ পৰা বনাব মানে এইযোৰ প্ৰথমটো দেখাই দিছে আচ্ছা বনাই দেখাই দিছো এতিয়া বাকী এইখিনি কাটিং কৰি থোৱা আছে সম্পূৰ্ণভাৱে আছে অৰ্ডাৰ আছে এতিয়া অৰ্ডাৰ আছে ন অৰ্ডাৰ আছে অৰ্ডাৰ মতে কাটি দিওঁ এইবিলাক চব প্ৰায় মানে কোনটো ষ্টাইল লাগে আৰু ধৰা বিভিন্ন ধৰণৰ ষ্টাইল দিব লাগে কি ষ্টাইল লাগে আৰু ধৰা এইবোৰ কালাৰফুল কিবা কিবি হয় নহয় এইবোৰ বিভিন্ন ধৰণৰ নিজৰ চইজৰ ওপৰত কথা মোক এইযোৰ লাগে নিজৰ কথা হয় নহয় দৰ্শক মণ্ডল কিমান আহিছে ইয়ালৈ মণ্ডল এনে পুৰা আহি আছে মই 4-5 দিনৰ আগত বনাইছে বেছি দিন হোৱা নাই মানে বস্তুটো অনাও বাৰু হোৱা নাই চব চেলিং হৈ গৈছে নাই মানে বহুত সুলভ মূল্যত বহুত হৈ গৈছে ন আচ্ছা আৰু তোমাৰ চেনেলৰ পৰা আহিলে কোনোবাই যদি দোকানী বা বিজনেছ টাইপৰ মানুহ আহে তোমাৰ চেনেলৰ যোগেদি আহিছো বুলি ক'লে আৰু 5 টকা লেছ হ'ব গতিকে এই 5 টকা আজিকালি 1 টকা নহলেতো কিবা এটা লেছ হ'ব কথাটো ইয়াত ক'লে হ'ল আকাশ পাথৰি হেৰি মানে কি কয় যোগেদি আহিছো ইউটিউব চেনেলটো দেখিলো তাৰপৰা আপোনালোকক কণ্টেক্ট কৰি বোলে কণ্টেক্ট নাম্বাৰটো দিয়া হ'ব গতিকে সেইটো কৈ দিলে 5 টকা এটা লেছ থাকিব 5 টকা এটা লেছ থাকিব এইটো যদি মানে 90 টকা হয় তেতিয়া 5 টকা এটা লেছ থাকিব 85 মানে সেই 5 টকাটো আৰু বহুত কামত খাটি যাব নে আচ্ছা গতিকে কোনোবা দোকানী যদি আছে তেওঁলোকে ল'ব বিচাৰে কণ্টেক্ট কৰিলে হ'ল আৰু দোকানী হলচেলত দিব পৰা যাব খালি অৰ্ডাৰ মতে মাল বোলে আমুক নম্বৰ 10 যোৰ আমুক নম্বৰ 20 যোৰ ইমান লাগে আৰু হাজাৰো দিব পৰা যায় আগত হাজাৰো দিব পাৰি মানে এতিয়া বস্তুটো মই এদিনতে এইখিনি ইচ্ছা কৰিলে এদিনতে 1000 মানে মই বনাব পাৰি 1000 বৰ্তমান আমি ৰাজীৱ দাৰ ঘৰত চাহ এটা পিন্ধি লোৱা হৈ গ'ল মানে আমি দুইজনে ভাই আমাৰ গোটেইকেইজন আমি চাহ এটা পিন্ধি লোৱা হৈ গ'ল এতিয়া মানে বিশেষকৈ মোৰ ঘৰৰ পৰা উদা ভৰিয়ে খালী ভৰিয়ে তাৰমানে দৈ আহিছিলোঁ তাৰমানে চেণ্ডেল পিন্ধিবৰ কাৰণে এতিয়া মোৰ কাৰণে এতিয়া দাদাজনে ভাল চেণ্ডেল এযোৰ বনাই দিব মানে দেখাই যাওঁ আপোনালোকক চাই যাব আৰু এতিয়া এইটো চইচ কৰিছোঁ এইটো মই চইচ কৰিছোঁ আৰু এতিয়া মোক এই দাদাজনে ধুনীয়াকে এটা এই নতুন যিটো ষ্টাইল আৰু ষ্টাইলিছ এটা বনাই দিব আৰু চেণ্ডেল এইখন এইখন চেণ্ডেল আৰু এইটো মই চইচ কৰিছোঁ আৰু যদি আপোনালোকে ভাল পায় কমেণ্ট বক্সত কবি আৰু ধৰে নে এতিয়া কাটিংটো দেখাব এইটো কাটিংটো দেখাই দিওঁ অলপ মোক ষ্টাইলত বনাই দিব আৰু দাদাজনে আৰু নতুন ষ্টাইলিছ জেন্টছৰ প্ৰথম তোমাকে মোকে দিব কৃষ্ণ এয়া অকণমান ধুই দিব লাগিব ডাঙৰ হৈছে এইটো
ডাঙৰ হৈ যাব ডাঙৰ হৈ যাব সেইটো কথা এইটো পানী এই বস্তুটো এইটো বস্তুটো এতিয়া হয় 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 এই এতিয়া দবাই দিব চাগে এইটো গিয়া দবাই দিব ইয়াত গিয়াৰ দবাই এই যেতিয়া কাটি দিয়া হ'ল ইয়াত এতিয়া আপোনালোকে দেখিছে চাগে কেনেকে চেণ্ডেল বনায় এইটো বস্তুটো তোমাৰ এতিয়া এইটো ষ্টাইলটো বঢ়িয়া হ'ব একদম মজা মানে এইটো আৰু চাৰিচুকীয়া নয়া মডেল নতুন আৰু এইটো পাৰফেক্ট এইটো নিউ মডেল বজাৰ মানে মোক প্ৰথমটো দিছে আৰু এইটো পিছৰ পৰা প্ৰথম দিয়া হৈছে আৰু এখন কাটিব লাগিব আৰু এখন কাটিব লাগিব অলপ ডাঙৰ হৈছে অলপ অসুবিধা হৈছে কাটি ল'ব লাগিছিল অলপ এতিয়া দাদা যোনটো ইমাৰ্জেঞ্চি হৈছে তাৰ বহুত অৰ্ডাৰ আছে সেইকাৰণে ডাঙৰ হৈ গ'ল ন অসুবিধা হয় ডাঙৰকৈ হোৱাৰ কাৰণে অলপ অসুবিধা হৈছে আৰু ঠিকে আছে অ'কে দবাই দিব গিয়া চব সমাপ্ত কাটি দিলে এতিয়া চাৰিচুকীয়া হৈ গ'ল এতিয়া হৈ গ'ল ইয়াত বস্তুটো এইটো হয় ভাল নতুন মডেল একদম ফিনিচিং ইয়াত ফিনিচিংটো দিয়া হ'ব ন ইয়াত ফিনিচিং এইটো নিদিলেও হয় এইটো মানে বস্তুটো পুৰা ফিনিচিং আহিছে ফিনিচিং ইয়াত দিয়া নহ'ব অকণমান দিয়া হ'ব অকণমান দিব মানে ষ্টাইলিছত বনাই দিছে আৰু দাদা চাইডে এয়া ফিনিচিং চলাই দিলে এয়া তালু চালু সমান কৰি ল'ব লাগে তালুটো সমান কৰি ল'ব লাগে এই চলি আছে নেকি এইটো চলি আছে এইটো অফ কৰি দিয়া হ'ল চাৰিচুকীয়া ন এইটো চাৰিচুকীয়া এইটো মাৰ্কেট পাব বুলি ভাবিছোঁ এইটো আজি নতুন প্ৰজন্মই এনেকুৱাহে কিনে লাগে আৰু যিহেতু এইটো এতিয়া এইটোত মানে বস্তুটো কি ৰাফ ইউজ নহয় এইটো জেনেৰেলি মানে টাউন ওলাই গ'লে আৰু বজাৰলৈ এপাক বোলে তেনেকুৱা ধৰ একদম ক'ৰবাত যাব লাগে তেনেকৈ পিন্ধিব পাৰি আৰু ৰাফ ইউজৰ কাৰণে নহয় এইটো চেণ্ডেল ষ্টাইলিছ মানে ক'ৰবাত যাবৰ কাৰণে মানে এইযোৰ পিন্ধি গ'লে আপুনি বহুত সন্মান সন্মানটো বেছি পায় তাৰমানে এইযোৰ পিন্ধি গ'লে জেনেৰেলি টাউন চাইডত এইটো ক'ৰবাত ফুৰিব গ'লে ভাল এটা অনুষ্ঠান থাকিলে পিন্ধি যাব পৰা যায় সন্মানটোও পায় না আপুনি এইটো কিমান দিনৰ পৰা প্ৰচেষ্টাটো চলাই আছিলে এই বস্তু মই এইটো প্ৰচেষ্টাটো বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলে ন টকা অভাৱত মই ল'ব পৰা নাছিলোঁ এতিয়া বৰ্তমান লৈ লোৱা হৈ গ'ল অসুবিধা হ'লেও আৰু কামটো কৰি লোৱা অসুবিধা মাজে লৈছোঁ আৰু আৰু ঘৰনো এনেই থাকি কি কৰিম সেইটোকে কৰি আছোঁ আৰু ঠিকে আছে দে এতিয়া তোমাক ইয়াৰ লগৰ মানে মই ষ্টাইলিছ এটা বস্তু এটা কৈ দিব ফুটাইছে ফুটাই দিলে তেনেকে বনাই ন দিয়া হ'ল এতিয়া তোমাক মানে ইয়াৰ লগৰ মই লেছ দেখাম বেষ্ট
একদম ভাল নিউ মডেল নিউ মডেল এই লেছ লেছ গোটেই লেছ হৈ আছে এইবিলাক মানে মই ভাল একদম নিউ মডেল বস্তা কাটিং চাই দেখাম এইটো মানে নতুনকে আহিছে আৰু নতুনকে অহা হৈছে বহুত আছে এইটো লেছ এইটো একদম ষ্টাইলিছ একদম ষ্টাইলিছ লেছ পাৰফেক্ট মিলাই দিব আৰু দাদা এইটো আৰু বস্তুটো এতিয়া সকলৰ লগত এইটো লেছ এইটো লেছ এইটো কেনেকে কেনেকুৱা গম পাব ধৰণৰ লেছ কি লেছ নাজানো আৰু দাদাজনে জানিব আৰু মুঠতে ফিনিচিং দি দিব আৰু মোক চেণ্ডেলটো নেকি হয় 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 ফিনিচিং দি দিম বহুত দিনৰ মূৰত চেণ্ডেল এযোৰ পাইছো যে নেকি হয় হয় দাদাজনে বহুত মৰমত দিছে বাৰু আহিলা ভালে কৰিলা বাৰু বহুত ভাল পাইছো কথাটো হ'ল কি দাদাজনে চেণ্ডেলটো সম্পূৰ্ণভাৱে ফিনিচিং ভাৱে বনাই কৰি মোক দি দিলে বাৰু এতিয়া মই যাবলৈ লৈছো চেণ্ডেল টেণ্ডেল লৈ পিনি আৰু ধুনীয়াকে যাওঁ আৰু আজিৰ পৰা চেণ্ডেল নুখুলোঙা তাৰমানে মুঠতে অকল চেণ্ডেলেই পিন্ধি থাকিম মানে আৰু যদি আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু সিমানে ক'লো আৰু ধন্যবাদ खत्म बाय बाय टाटा गुड बाय गया